ডিব্ৰুগড় নালিয়াপুলৰ এজন মহান শিল্পী যাৰ নাম চৈয়দ চাদুল্লা, এনেকৈ ৰাজবিদা বুলি আমি সকলোৱে পৰিচিত। তেখেত আমাৰ মাজৰ পৰা চিৰ বিদায় ল'লে। আপুনি তেখেতৰ বিষয়ে কি ক'ব? হয়, আমি তেখেতৰ সান্নিধ্য আমাৰ ল'ৰালিকালৰ পৰাই পাইছিলোঁ। আমাৰ স্কুলীয়া জীৱনত আমি যেতিয়া ৰেডিঅ'ৰ আমি শ্ৰোতা আছিলোঁ, আমি সৰুতে ৰেডিঅ'ত যিটো তেখেতৰ কণ্ঠ আমি শুনি পাওঁ, আমি সকলোৱে সেই সময়ৰ আমাৰ যিবিলাক বন্ধু বান্ধৱ আমি তেখেতক অনুকৰণ কৰিবলৈ কাৰণে চেষ্টা কৰিছিলোঁ। তেখেতৰ যিটো কণ্ঠৰ উচ্চাৰণ, তেখেতৰ আৰু আটাইতকৈ জনপ্ৰিয় তেওঁৰ আমাৰ ডেকাচামৰ মাজত অনুষ্ঠানটো আছিলে বৰ্ণালীত তেওঁ যিবিলাক বা যি ধৰণে তেওঁ উপস্থাপন কৰিছিলে, অসমৰ প্ৰত্যেকজন শ্ৰোতাৰ দৰ্শকক মন আপ্লুত কৰিছিলে। আৰু আমি সেই সময়টোৰ কাৰণে আমি ৰখি থাকোঁ যে বৰ্ণালী কেতিয়া আহিব, বৰ্ণালীত আজিনো কি শুনিব পাম। আৰু তেওঁৰ উপস্থাপন যিটো শৈলী, সেইটো তুলনামূলকভাৱে অতি উচ্চ পৰ্যায়ৰ আছিল। আৰু আজিও সেই কথাবিলাকে আমাক ৰোমন্থন কৰি আমাক খুব ভাল লাগে আমাৰ। আৰু প্ৰয়াত শিল্পীজনৰ প্ৰয়াণত আমি অতিকে মৰ্মাহত। আৰু আমি এইকাৰণে বেছিকৈ মৰ্মাহত যে তেওঁ আমাৰ এই অঞ্চলৰে, আমাৰ নালিয়াপুৰৰে, আমাৰ ডিব্ৰুগড়ৰে আমাৰ প্ৰাণৰ শিল্পী আছিল। আমি তেখেতক জীৱনকালত আমি কি দিলোঁ আমি নাজানো, কিন্তু তেখেতে আমাৰ বাবে অসমৰ সাংস্কৃতিক জগতখনৰ বাবে বহুত দি গ'ল। আৰু সেইবিলাক নিশ্চয় সময়ত সঠিক মূল্যায়ন হ'ব। আৰু এটা সময় আছিল ডিব্ৰুগড়ৰ যিখন সাংস্কৃতিক জগত, এখন বা সাংস্কৃতিৰ গানৰ চৰ্চা, নাটৰ চৰ্চা অতি উচ্চ পৰ্যায়ৰ আছিল। আৰু সেই সময়তে আমাৰ প্ৰয়াত চৈয়দ চাদুল্লাহঁতৰ তেওঁলোকৰ যি বন্ধু বান্ধৱ মিলি এটা বিখ্যাত তেওঁলোকৰ এটা বেণ্ড কৰিছিল, দ্য কুইভাৰ্ছ। আৰু তেওঁলোকৰ কলেজীয়া দিনতেই তেওঁলোকে আৰম্ভ কৰিছিল। আৰু সেই সময়ত যিহেতু কোনো তেনেকুৱা ছ'চিয়েল মিডিয়া বা অন্যান্য মিডিয়াৰ সুবিধা নাছিল, তথাপিও ইমান জনপ্ৰিয় আছিল তেওঁলোকৰ সেই বেণ্ড। বিহু সন্মিলনেই হওক বা অন্যান্য সাংস্কৃতিক অনুষ্ঠানবিলাকত মানুহে তেওঁলোকৰ কুইভাৰ্ছৰ অনুষ্ঠান থকা বুলি ক'লেই খুব আগ্ৰহে যায় বুলি আমি শুনিছোঁ। আৰু আজিৰ তাৰিখত তেনেকুৱা যদি সেই প্ৰতিভাবিলাক আজিৰ তাৰিখত যদি থকা হ'লে আজি অসম নহয়, ভাৰতৰে এটা বিখ্যাত বেণ্ডত পৰিণত হ'লহেঁতেন। গতিকে আমি অসমবাসী বা ডিব্ৰুগড়বাসী বা অসমবাসী হিচাপে আমি গৌৰৱান্বিত যে তেনেকুৱা ধৰণৰ শিল্পী আমাৰ সমাজখনে তৈয়াৰ কৰিছিল। গতিকে নতুন প্ৰজন্মৰ পৰাও আমি তেনেকুৱা ধৰণৰ উচ্চমানৰ আৰু গুণগত মানৰ শিল্পী আমি আকৌ যাতে পাওঁ ভৱিষ্যতৰ দিনত কামনা কৰিম। আৰু চৈয়দ চাদুল্লাৰ যিবিলাক সংগীত বা তেওঁ যিবিলাক সংগীতত সুৰাৰোপিত কৰিছে, সুৰ দিছে, তেওঁ যিবিলাক ৰচনা কৰিছিল গীত, সেইবিলাক গীত অসমৰ প্ৰত্যেকজন স্বনামধন্য শিল্পীৰ মুখেৰে গাইছে। আৰু সেইবিলাকে আজিও সংগীত ভাল পোৱা, অসমীয়া আধুনিক সংগীত ভাল পোৱা প্ৰত্যেকজন মানুহক আকৰ্ষিত কৰে, ভাল পায়। গতিকে সেইবিলাক কথাই আমাক ৰোমন্থিত কৰি ৰাখিব। শেষত আমাৰ প্ৰাণৰ শিল্পী শ্ৰদ্ধাৰ মৰহুম চৈয়দ চাদুল্লা চাহাব, তেখেতক এই সময়ত আমি বিদায় দিলি অতিকে মৰ্মাহত। তেখেতৰ শ্ৰদ্ধাঞ্জলি মই দুটা শব্দৰে, দুটা বাক্যৰে দিব বিচাৰোঁ। সেই শিল্পী তোমাৰ যোৱাৰ মাতত ছটিয়াই দিলোঁ মই অলেখ পাপৰি ফুলৰ হিয়া ভৰা শ্ৰদ্ধাঞ্জলি সত্য সুন্দৰৰ